নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মকিতাশ্ৰী সঠিক দিশত আগবাঢ়িছে চৰকাৰৰ সৈতে কাগজ কলৰ কৰ্মচাৰীসকলৰ আলোচনা কিছু সময় পূৰ্বে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্ত পৰে য'ত উপস্থিত আছিল ৰাজ্য চৰকাৰৰ দুগৰাকীকৈ মন্ত্ৰী আৰু কাগজ কলৰ 10টাকৈ ইউনিয়নৰ সদস্যসকল বা প্ৰতিনিধিসকল দুয়োটা কাগজ কলৰ এই 10খন কৰ্মচাৰী পৰিষদৰ সৈতে সম্পন্ন হৈ গ'ল ৰাজ্য চৰকাৰৰ বৈঠকখন আৰু বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী পীযুষ হাজৰিকাই অসম উদ্যোগিক উন্নয়ন নিগমত অনুষ্ঠিত হৈছিল বৈঠকখন আৰু মুখ্যমন্ত্ৰী পৰ্যায়ত হ'ব পৰৱৰ্তী বৈঠক কৰ্মচাৰীসকলৰ প্ৰায় সকলো দাবী মানি লৈছে ৰাজ্য চৰকাৰে প্ৰায় 90% যি মতভেদ আছিল সেই 90% আঁতৰ হৈছে বুলি কৰ্মচাৰীসকলৰ ফালৰ পৰা জানিব পৰা গৈছে কাগজ কলৰ আৱাস গৃহ খালী নকৰাৰো আশ্বাস লাভ কৰিছে এক প্ৰকাৰ কৰ্মচাৰীসকলে আৰু সদ্যহতে কৰ্মচাৰীসকলে খালী কৰিব নালাগে আৱাস গৃহ বৈঠকৰ অন্তত এই কথা জনাইছে দুয়োগৰাকী মন্ত্ৰীয়ে গোটেই সমস্যাবিলাক ডিটেইলছভাৱে আমি আলোচনা কৰিলোঁ আৰু আলোচনা কৰাৰ পিছত দেখা গ'ল যে গোটেই সমস্যাটো এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আজি আমাৰ মিটিংখন আজি সমাপ্ত হৈছে আৰু কৰ্মচাৰী এছ'চিয়েশ্যন যিবিলাক আছে ইউনিয়ন আছে সকলোৱে আজি খুব সন্তুষ্টি প্ৰকাশ কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে যি প্ৰচেছ লৈছে তাৰে ওপৰত আশ্বাস মানে কি আমি যিখিনি তেওঁলোকৰ দাবী আমি সকলোবিলাক আমি আলোচনা কৰিলোঁ কৰি আমি এটা এমিকেবল সলিউশ্যনত আমি আহিছোঁ যিকেইটা পইণ্টত তেওঁলোকৰ লগত অলপমান ডিস্পিউট আছিল আজি সেই পইণ্টকেইটা ৰিজল্ভ হৈ গ'ল দুটা কাগজ কলৰ কৰ্তৃপক্ষ তেওঁলোকৰ সন্তুষ্ট হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ভাল খবৰ অসমৰ ৰাইজক দিব বহুত সৌহাৰ্দ্যপূৰ্ণ ভাল ডিছকাশ্যন হৈছে আমি খুব পজিটিভ দিশত আগবাঢ়িছোঁ হয়তো অতি সোনকালে আমাৰ যিটো HPCৰ যিটো সমস্যা সেইটো হয়তো অতি সোনকালে সমাধান হ'ব এমপ্লয়ীবিলাকৰ আৰু ৱৰ্কমেনসকলৰ যি আজি ইমান দীৰ্ঘদিনীয়া সমস্যা সেইটো হয়তো আজি খুব সোনকালে সমাধান হোৱাৰ দিশত আগবাঢ়িছে আৰু আমি সুখী যে HPCৰ আজি ইমান দীৰ্ঘদিনীয়া প্ৰব্লেমটো হয়তো সোনকালে শেষ হ'ব বুলি আমি আশাবাদী আমি যিখিনি আমাৰ প্ৰাপ্য সেইখিনিয়ে বিচাৰিছোঁ PF গ্ৰেচুইটি সেইবিলাক তাত কভাৰ থাকিব সেইটোতো আমাৰ ষ্টেটুটৰী ডিউ সেইটোতো কোনো বাধা দিব নোৱাৰিব PF গ্ৰেচুইটি আমি পামেই কোকৰাঝাৰৰ অভয় খুটি কাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিলে আৰক্ষীয়ে কোকৰাঝাৰ আদালতত দাখিল কৰিছে 850 পৃষ্ঠাজোৰা চাৰ্জশ্বিট তিনি অভিযুক্ত ক্ৰমে ফৰিজুল ৰহমান নাছিবুল আলী শেখ আৰু মুজাম্মিল শেখৰ বিৰুদ্ধে আৰক্ষী আদালতত দাখিল কৰিছে অভিযোগনামা সোমবাৰৰ পৰা ফাষ্ট ট্ৰেক আদালতত আৰম্ভ হ'ব বিচাৰ প্ৰক্ৰিয়া 11 জুনত বলাৎকাৰৰ পিছত নৰপিশাচে হত্যা কৰিছিল দুই জনজাতীয় কিশোৰীক চার্জশিটর লগতে এক্সপার্ট ওপিনিয়ন রিপোর্ট FSLৰ পৰা হো মেডিকেল অথৰিটিৰ পৰা PM ৰিপোৰ্ট হো सर्विस प्रोवाइडरों पर मोबाइल फोन रिपोर्ट हूँ सब मिलाई पेले डॉक्यूमेंट चार्जशीटर लगत लिपिबद्ध हिसाब से आम नथी कर जमा कर फास्ट ट्रेक अदालत আজিৰ পৰা অফলাইন মোড আৰম্ভ হৈছে গোটেই অসমত এতিয়ালৈকে অনলাইন মোড আছিলে কোৰ্টৰ ওপৰত আছে অনলাইন আৰু অফলাইন দুটা চলাব পাৰে হাইব্ৰিড মোড বুলি কয় এইটো यदि এনেকুৱা আমি কোৰ্টত স্পেশাল এটা পেটিশন দিম কি ইয়াতে ফাষ্ট ট্ৰেক ট্ৰায়েল কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে উৰাঙৰ ধূপগুৰিত ভয়ংকৰ নাও দুৰ্ঘটনা হল পাঁচনৈ নদীত ডুবিছে নাওখন আৰু দুৰ্ঘটনাত বৰ্তমানেও সন্ধানহীন হৈ আছে এটি কণমানি দুবছৰীয়া শিশু কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাজনো লোকৰ পুনৰ এবাৰ জনাইছো এটা অতি দুখ লগা খবৰ উৰাঙৰ ধূপগুৰিত এক ঘটনা ধূপগুৰিত এক ভয়ংকৰ নাও দুৰ্ঘটনা আৰু য'ত এটি কণমানি দুবছৰীয়া শিশু সন্ধানহীন হৈ আছে এই দুৰ্ঘটনাটোৰ পিছতে পাঁচনৈ নৈখনত ডুবিছে নাওখন আৰু দুৰ্ঘটনাত বৰ্তমানেও সন্ধানহীন হৈ আছে দুবছৰীয়া কণমানিটি এতিয়াও সন্ধান লাভ কৰা নাই কথমপি প্ৰাণ ৰক্ষা পৰিছে বহু কেইজন লোকৰ শিশু আৰু জেনেৰেল পাব্লিক লৈ পেলাই 10-15 জন মান আছিলে ইয়াৰ ভিতৰত এখন বাইক আছিলে মেট্ৰিকৰ ষ্টুডেণ্ট কেইটামান আছিলে যেটো সন্ধানহীন হৈছে 1.5-2 বছৰ মান বয়স হৈছে তেওঁৰ মাতৃয়ে লৈ গৈছিলে ফটাহিমলো সাব চেণ্টাৰত ভেকচিন ল'বৰ কাৰণে কোভিড ভেকচিন ল'বৰ কাৰণে এই পলিটোৰ বৰদেউতাৰ লগত দি দিছে তেতিয়া বৰদেউতাই মানে আন এজন মহিলা কোচত দি পেলাই বহিছে যেতিয়া মানে নৌকাটো ডুব যাব অৱস্থাত হৈ গ'ল বৰদেউতা ধৰিবৰ কাৰণে মানে অলপ আগবাঢ়িলে বৰদেউতা নৌকাত পৰি পেলাই অলপ দুখ পাইছে এই পলিটো ধৰিব পৰা নাই পলিটো মানে
আৰম্ভ হ'ব পাৰে 10ম শ্ৰেণীৰ পাঠদান 2 সপ্তাহৰ পিছত আৰম্ভ হ'ব পাৰে পাঠদান এই ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ চূড়ান্ত বৰ্ষসমূহৰ পাঠদান সোমবাৰৰে পৰা আৰম্ভ হ'ল কিন্তু কেতিয়া আৰম্ভ হ'ব অন্যান্য শ্ৰেণীৰ পাঠদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নতুন দিল্লীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক'লে অহা সপ্তাহত ঠিকে থাকিলে আৰম্ভ হ'ব 10ম শ্ৰেণীৰ পাঠদান অকল হায়াৰ ছেকেণ্ডাৰীৰ ওপৰত মাত্ৰ 3টা ক্লাছ খুলিছোঁ অহা সপ্তাহতো যদি ভালকৈ যায় তেতিয়াহ'লে আমি ক্লাছ 10টো খুলিম পিছে আছে কোভিডৰ তৃতীয়টো ঢৌৰ ভয় সেয়ে কোভিডৰ তৃতীয়টো ঢৌৰ সম্ভাৱনা দেখিলে পুনৰ বন্ধ কৰি দিয়া হ'ব পাঠদান আৰু যদি থাৰ্ড ৱেভৰ কিবা সম্ভাৱনা দেখো লগে লগে আকৌ বন্ধ কৰি দিম বিদ্যালয় খোলা নুখোলা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'লে প্ৰাথমিক বা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় খোলাৰ পৰ্যায় এতিয়ালৈ অহা নাই নাই সেইটো পৰ্যায়লৈ যোৱা নাই এতিয়া আমি চেষ্টা কৰিছোঁ 18 বছৰৰ ওপৰ ক্লাছবিলাক খুলিবৰ কাৰণে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাৰ্বি চুক্তিৰ বিৰোধিতা কৰা নেতাক গ্ৰেপ্তাৰ কৰা হৈছে কাৰ্বি পাহাৰৰ যুৱ নেতা অবিনাশ ৰংহাঙক গ্ৰেপ্তাৰ কৰা হৈছে ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱ নেতাগৰাকীক দেওবাৰে ডিফুত শান্তি চুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল জিলাখনৰ 24টাকৈ সংগঠনে আৰু এই সংগঠন কেইটাক নেতৃত্ব দিছিল অবিনাশ ৰংহাঙে একেদৰে ডিফু থানাত ৰখাই থোৱা হৈছে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া জে আই কাঠাৰক জে আই কাঠাৰ APHLC নামৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ সভাপতি আৰু জে আই কাঠাৰক পুৱা 10 বজাৰ থানাত হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰা হৈছিল ডিফু আৰক্ষীয়ে দিয়া জাননীত উল্লেখ কৰা হৈছে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু এই জাননী অনুসৰি ডিফুত সদৰ আৰক্ষী থানাত হাজিৰ হৈছিল গৈ সভাপতিগৰাকী সংগঠন প্লাছে আমি কিবা প্ৰেছ কনফাৰেন্স এটা পাতিছিলে এই সংবাদ পতাৰ কাৰণে আমি আজি তুলিৰাম ৰংহাঙে মোক জেল ভৰাইছে দেই তুলিৰাম ৰংহাঙে জেল ভৰাইছে কাৰ্বি আংলং ৰাইজে এইটো কেতিয়াও মানি নল'ব মই এটা সংবাদ মেল কৰাৰ কাৰণে মোক জেল ভৰাইছে তুলিৰাম ৰংহাঙে আবকাৰী পৰিদৰ্শকৰ দায়িত্ব ল'লে বক্সাৰ যমুনা বড়োৱে কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগত যোগদান কৰিছে যমুনা বড়োৱে আৰু 2 বছৰৰ প্ৰফেচনেল পিৰিয়ডত থাকিব যমুনা বড়ো আৰু তাৰ পিছত মেগা আছাম প্ৰাইভেট লিমিটেডত পোষ্টিং হ'ব যমুনাৰ আজি তেওঁ যোগদান কৰিছে যমুনা বড়ো বক্সাৰগৰাকীয়ে আবকাৰী পৰিদৰ্শক হিচাপে দায়িত্ব লৈছে কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগত তেওঁ যোগদান কৰিছে ভাল খেলাইছে এণ্ড আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড আমাৰ স্পৰ্টছ মিনিষ্টাৰ ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড আমাৰ বিধায়ক অশোক সিংঘল ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড এতিয়া আমাৰ DC ছাৰ তেওঁৰ কাষত মোৰ আজি জইনিঙৰ কাৰণে আহিছে ছাৰে মোৰ ফাইলটো একচেপ্ট কৰিছে ছাৰকো থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড ভাল লাগিছে আজি মোৰ ফাৰ্ষ্ট জইনিং হ'ব এণ্ড থেংক ইউ পষ্টিং ছাৰে কৈছে বাট মই ইমান ভালকৈ গম নাপাওঁ মই এতিয়া হয় তাতে কৈছে চ' মই চাব পিছতহে গম পাম আৰু অসমৰ বিভিন্ন স্থানত ৰাখি থোৱা একাংশ গড়ৰ খৰ্গ চৰকাৰী পুৰি পেলোৱাৰ সিদ্ধান্তত আপত্তি দৰ্শাইছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে পুৰি পেলোৱাৰ বিপৰীতে খৰ্গখিনি সংৰক্ষণৰ পোষকতা কৰিছে জুবিনে অসমত থাকি তালিবানক সমৰ্থন কৰা লোকসকলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা গ'ল জুবিন গাৰ্গক সেইটো এবাৰ কংগোত কৰিছিলে হাতীৰ দাঁতবিলাক জ্বলাই দিছিলে তাত কিন্তু আচলতে মই ভাবোঁ যে গড় খৰ্গখিনি যদি আছে সেইখিনি আমি মিউজিয়ামত ৰাখোঁ জ্বলাই দিব কোনো দৰকাৰ নাই বাকী গড় খৰ্গটো যে একো কামত নাহে আমি এনেই ভাবোঁ কিছুমান মানুহে ভাবে যে কিবা দৰবত লাগে কিবা লাগে সেইবোৰ একদম অদৰকাৰী কথা এইটো আগৰ দিনৰ ৰজা মহাৰজাই ঘৰত ৰাখিছিলে সজাবৰ কাৰণে গতিকে এতিয়া আমি মিউজিয়ামত ৰাখোঁ জ্বলাই দিব নালাগে জ্বলাই দিয়াটো মই ভাল পোৱা নাই কিন্তু তালিবানটো বাৰু সেইটো বেলেগ চেপ্টাৰ সেইটো আমি ঢুকিয়ে নাপাওঁ
সেইখন বেলেগ দেশ, সেইখন 5,000 বছৰ ধৰি অকল যুদ্ধ কৰি আছে, গতিকে সেইখন দেশ লৈ আমি চিন্তা কৰি একো লাভ নাই। সমৰ্থ কৰিব নাপায় নহয়, কাৰণ তাহাঁতৰ কথা জানে নহয়। 5,000 বছৰ ধৰি তেওঁলোকে ফাইট কৰোঁতেই গ'ল, একোৱেই নাপালে আজিলৈকে। এতিয়া আকৌ এসোপা সোমালে আহি তাহাঁতে আকৌ দখল কৰিলে, এতিয়া আকৌ আগৰ ছিষ্টেম কৰিব। মানুহৰ অধিকাৰ বুলি একো নাথাকিব তাত। সময়ত আছোঁ বাণিজ্যিক বিৰতিৰ। স্বাগতম জনাইছোঁ বিৰতিৰ পিছত আপুনি চাই আছে ফাইনেল ৰিপৰ্ট। মহানগৰীৰ ৰাজপথত নিচাসক্ত 2 ভাতৃয়ে কৰিলে উদ্ভণ্ডালি। বিচৰা ধন নিদিয়াৰ বাবে ব্লেডেৰে আক্ৰমণ কৰিলে ব্যৱসায়িক আৰু সম্প্ৰতি হাস্পতালত চিকিৎসাধীন আহত ব্যৱসায়ীজন। মহানগৰীৰ ৰাজপথত নিচাসক্ত 2 ভাতৃৰ উদ্ভণ্ডালি। বিচৰা ধন নিদিয়াৰ বাবে ব্লেডেৰে আক্ৰমণ ব্যৱসায়িক। KGMT হাস্পতালত মৃত্যুৰে যুঁজিছে ব্যৱসায়ী মুজাহিদ আলী। গুৱাহাটীত হঠাৎ ভয়ানক ৰূপত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনাৰ সংখ্যা। চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধজনিত ঘটনাই কঁপাই তুলিছে মহানগৰবাসী ৰাইজৰ বুকু। দেওবাৰে বিয়লি তেনে এক অনুৰূপ ঘটনাই সকলোৰে বুকু কঁপাই তুলিলে মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চল গীতা মন্দিৰৰ সমীপত। মুজাহিদ আলী নামৰ ব্যৱসায়ীগৰাকীৰ নিজৰ এইটো কাৰ ৱাশ্বিং চেণ্টাৰত বহি থকাৰ সময়তে ধন বিচাৰি আহিছিল 2 যুৱক, ক্ৰমে অংকুৰ শৰ্মা আৰু জিতুমণি শৰ্মা। নিচাসক্ত 2 যুৱকে বিচৰা ধন দিব অমান্তি হোৱাত ব্লেডেৰে আক্ৰমণ কৰে ব্যৱসায়ী মুজাহিদ আলী। আৰু 2-3জন ল'ৰা আহিলে, আহি পেলাই আকৌ মোক পইচা দাবী কৰিলে। মই দিবলৈ অমান্তি হোৱাত পিছফালৰ পৰা 2জনে ঘপককৈ ধৰি পেলাই এজনে বিলেটেৰে মোক ৰেপি দিলে। এনেকুৱা ধৰণৰ মানুহ আহি যদি দাদাগিৰি কৰি পইচা ল'ব বিচাৰে তেতিয়াহ'লে কেনেকৈ চলিম আমি? আৰু পইচা নিদিয়াৰ বাবে আজি মোক মই মেডিকেলত থাকিব লগা হ'ল। কোনোমতে যে মই বাচিছোঁ, ওপৰলৈ মোক কিবাকৈ বচাইছে। ডিঙি, বুকু আৰু পিঠিত আঘাত পোৱা মুজাহিদক ততাতৈয়াকৈ KGMT হাস্পতাললৈ লৈ যোৱা হয় যদিও 44টাকৈ চিলাই পৰে মুজাহিদৰ দেহৰ বিভিন্ন অংশত। 3টা আহিছে, 3টা আহি এটা পেহাৰ আগফালে আছে, আগফালৰ তলত কিবা কথা পাতি আছে, তাৰপিছতে পিছফালতো মানে ঘৰত ধৰিছে, আগফালটো লেখি দিছে। নিশাই আক্ৰমণকাৰী অংকুৰ শৰ্মাক গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও এতিয়াও পলাতক আনজন অভিযুক্ত জিতুমণি শৰ্মা। কাৰ ৱাশ্বিং চেণ্টাৰটোত কৰ্মৰত কৰ্মচাৰীসকলৰ অভিযোগ, পূৰ্বেও নিচাসক্ত 3 ভাতৃ ক্ৰমে অংকুৰ শৰ্মা, জিতু শৰ্মা আৰু জিংকু শৰ্মাই প্ৰায়ে টকা বিচাৰি আহে। বিচৰা ধন নাপালে বিভিন্ন সময়ত ভয় ভাবুকি প্ৰদান কৰি আহিছে 3 ভাতৃয়ে। 3 ভাতৃৰ উদ্ভণ্ডালিত অতিষ্ঠ এতিয়া অঞ্চলবাসী। সকলোৱে বিচাৰিছে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক 3 নিচাসক্ত ভাতৃক। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ সৈতে সময় হ'ল ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লোৱাৰ। ধন্যবাদ, শুভৰাত্ৰি।